ফেচবুক পৰ্যায়ৰ সকলো বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাই আকৌ এটি ভিডিঅ' লৈ আহিছোঁ মোৰ কণমানি টুকটুকৰ সৈতে। প্ৰতিটো পুৱাৰ লগৰী কণমানি টুকটুকৰ আৰু সকলো মাক দেউতাকৰে আশা নিজৰ সন্তানটিক লৈ, নহয় জানো? আমাক লৈও আশা কৰিছিল মা দেউতাই, কিন্তু আমি হয়তো মা দেউতাৰ সপোন পূৰাবলৈ সক্ষম নহ'লোঁ, আৰু সেইকাৰণে এতিয়া মনত কেতিয়াবা দুখ লাগে। আৰু সেইকাৰণে টুকটুক আচলতে আমাৰ ঘৰখনৰ গোটেই পৰিয়ালৰ এটা সপোন নিচিনা হৈছে, কাৰণ তাৰ বুকুত ইমান সাহস আছে, সঁচাকৈ ধৈৰ্য বহুত আছে, সাহস বহুত আছে। আৰু সি দেখা সপোনটো আচলতে সৰু মনৰ এটা সপোন, আৰু সেই সপোনটো আমাৰ প্ৰতিজন মানুহৰ লগতে মিলি গৈছে। পুথাক এজন সেনা বিষয়া, গতিকে তেওঁ সেইটো পথৰ এজন খুব ভাল সৈনিক, গতিকে এজন খুব ভাল পথ প্ৰদৰ্শক ঘৰতে হাততে পাইছিল টুকটুকে, আৰু সেইটো দিশে যোৱাৰ এটা সপোন বুকুত বান্ধি লৈছিল 6 বছৰ বয়সতে। যেতিয়া তাক মই সুধিছিলোঁ, তুমিনো এনেই সুধিছিলোঁ যে তুমিনো ডাঙৰ হ'লে কি হ'ব খোজা, সি কৈছিল যে আৰ্মি হ'ব খোজোঁ। প্ৰতিটো শিশুৰ, প্ৰতিজন ল'ৰাৰ সেইটো এটা সপোন আচলতে, আৰ্মি হ'ব খোজোঁ। আৰু সেই সপোনটোৰ কথা যেতিয়া কৈছিল সৰু মনটোৱে দেই, ডাঙৰ হ'লে কি হয় নাজানো, কিন্তু সৰু মনটোৱে যে কৈছিল আৰ্মি হ'ব খোজোঁ, আৰু পুথাকৰ কিছুমান কাহিনী মোক সোধেহি, আৰু তেতিয়া তাক কৈছে যে তুমি পঢ়িব লাগিব ভালকৈ, ৰাতিপুৱা খুব সোনকালে উঠিব লাগিব, দৌৰিব লাগিব, এক্সাৰচাইজ কৰিব লাগিব। তেতিয়া সি কৈছিল যে মই পাৰিম, মই কৰিম। আৰু সেই দিন ধৰি কিন্তু যেতিয়াই তাক বিচনাত উঠাওঁ, ৰাতিপুৱা সোনকালে উঠাওঁ, সি কিন্তু কেতিয়াও না কৰা নাই। আৰু এই কথাখিনি টুকটুকৰ আইতাকৰ যেতিয়া গা বেয়া আছিল, প্ৰতিটো মানুহৰ লগতে সি এনেকুৱাকৈ মিলি যাব পাৰে, সঁচাকৈ ভগৱানৰ বহুত আশীৰ্বাদ। আৰু আইতাকক এনেকৈ সি কেতিয়াবা আলপৈচানো ধৰিছিল, কিন্তু এইবিলাক স্মৃতি আচলতে ধৰি ৰাখিছিলোঁ। আৰু এইবিলাক কথা শ্বেয়াৰ কৰিবলৈ ভাল বন্ধু বান্ধৱীৰ আচলতে নাছিল ওচৰত। ফেচবুক পেজ যেতিয়া কৰিছোঁ, আপোনালোকৰ মৰমৰ বন্ধু বান্ধৱীসকলক লগ পাইছোঁ, অকণমান কিবা এটা দেখালে আপোনালোকে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰে, আৰু সেইকাৰণে আজি মনৰ কথাখিনি এনেকৈ ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ দি দিছোঁ। আৰু ডাঙৰ হ'লেও টুকটুকে কোনোবাখিনিত এই ভিডিঅ'টো যদি চায়, তেতিয়া সি এই কথাবিলাক তাৰ মনত পৰি যাব। এই কথাবিলাকে তাক হয়তো কিবা এটা ভুল পথেৰে গ'লেও হয়তো সেই ভুল পথৰ পৰা ঘূৰাই আনিব এই কথাবিলাকে। সেইকাৰণে ভিডিঅ' কৰি ৰাখিছোঁ স্মৃতি হিচাপে। আৰু প্ৰতিটো বিহুত ককাকৰ এনেকৈ আশীষ লয়, দেউতাকৰ আশীষ লয়, পুথাক এনাইকৰ আশীষ, সকলোৰে। আৰু এইখন হৈছে টুকটুকৰ জীৱনৰ প্ৰথমখন ভাওনা। এয়া পুথাক 60 বছৰ ওচৰা-ওচৰি এজন ব্যক্তি, যিজন ব্যক্তিয়ে বৰ্তমান সময়ত টুকটুকৰ প্ৰতি খোজৰ লগৰী, আৰু এনাইকটো থাকেই আমাৰ লগত। আৰু এতিয়া গোটেই নৱচাৰী অঞ্চলে আমাৰ টুকুক যিমান মৰম দিছে, মই ভবা নাছিলোঁ প্ৰথম অৱস্থাত টুকুক যেতিয়া ৰাস্তালৈ উলিয়াই লৈ যাওঁ, কোনো দিন ভবা নাছিলোঁ যে নকছাৰীবাসীয়ে আমাক ইমান মৰম দিব, আমাৰ টুকুক ইমানেই ধুনীয়াকৈ মৰমেৰে আঁকোৱালি ল'ব ভবা নাছিলোঁ। ভিডিঅ'টি আগবঢ়ালোঁ, চাব বুলি আশা কৰিছোঁ। ধন্যবাদ।